তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই দশমিক ভগ্নাংশৰ ওপৰত দিয়া সেই ভিডিঅ'টো প্ৰথমতে চাই ল'বা তাৰপিছত এই কুৱেশ্যনবোৰ নিজে সলভ কৰিবলৈ চাবা আৰু এই কুৱেশ্যনখিনি পৰীক্ষাত বাৰে বাৰে আহিয়ে থাকে চ' বি কেয়াৰফুল আৰু ভালকে প্ৰেক্টিচ কৰি যাবা ইয়াত কি কৈছে এটা টেংকিৰ ধাৰকত্ব 250 লিটাৰ কি কৈছে এটা টেংকিৰ ধাৰকত্ব 250 লিটাৰ যদি 187.45 লিটাৰ পানীৰে ভৰি থাকে তেন্তে সম্পূৰ্ণ ভৰ্তি হ'বলৈ আৰু কিমান পানীৰ প্ৰয়োজন হয় সো ভেৰি ইন্টাৰেষ্টিং টোটেল কিমান পানী ধৰে বুলি কৈছে ধাৰকত্ব মানে টেংকিটোৱে কিমান পানী ধৰে 250 লিটাৰ ধৰে সো অলৰেডি কিমান টেংকিটোত আছে বুলি কৈছে 187.45 লিটাৰ আছে বুলি কৈছে সো আৰু কিমান লাগিব ফুল হ'বলৈ অৰ্থাৎ 250 লিটাৰ হ'বলৈ 187 ৰ লগত আৰু কিমান লাগিব বুলি ক'লে বিয়োগ কৰি দিলে হৈ গ'ল সো ইয়াক বিয়োগ কৰিব লাগে বুলি কেনেকৈ গম পালো কনসেপ্ট তেনেকুৱা চোৱা তোমাক পইচা 10 টকা লাগে ধৰা চকলেট কিনিবলৈ কিন্তু তোমাৰ হাতত মাত্ৰ আছে পইচা 7 টকা আৰু কিমান টকা লাগে বুলি ক'লে তুমি ডাইৰেক্ট কৈ দিবা 3 টকা তো এই 3 টকাটো কেনেকৈ পাব পাৰো 10 ৰ পৰা 7 বিয়োগ কৰি ঠিক তেনেকৈ 250 হ'বলৈ হ'লে ইমানৰ লগত কিমান যোগ কৰিব লাগিব ঠিক আছে তাৰ কাৰণে বিয়োগ কৰিম সো বিয়োগ কেনেকৈ কৰিম 250ৰ পিছত যিহেতু পইণ্টটো নাই গতিকে ইয়াত মই পইণ্ট এটা দিম সৰি কি ওলাইছে আৰু সো পইণ্টৰ পিছত 0 লগাই দিম ওকে সো বিয়োগ কৰি দিয়া 10ৰ পৰা 5 গ'লে 5 থাকিব এফালে 9 থাকিব ন 9ৰ পৰা 4 গ'লে কিমান থাকিব 5 থাকিব পইণ্ট আহিব 9ৰ পৰা 7 গ'লে কি থাকিব 2 ইফালে 5 নহয় 4 থাকিব 4 14 হ'ব 14ৰ পৰা 8 গ'লে কিমান হ'ব 62.55 লিটাৰ অপশ্যন চি will be correct answer এটা পানীৰ টেংকিৰ 3/2 অংশ পানীৰে ভৰি আছে সো টেংকি এটা মই যদি আঁকিম সো সাপোজ টেংকিটো এনেকৈ আঁকিলো সো ইয়াক কেইভাগ কৰা হৈছে 3 ভাগ কৰা হৈছে সমানে 3 ভাগ কৰা হৈছে সো ইয়াৰ কৈছে যে 3/2 অংশ 2 অংশটো আমি কেনেকৈ ৰং দিম এনেকৈ ৰং দিম সো এই 2 অংশক কি বুলি কৈছে 3/2 অংশ বুলি কওঁ হয়নে ভগ্নাংশ তোমালোকে নিশ্চয় পঢ়িছাই যদিও পঢ়া নাই চোৱা ইয়াত টোটেল 3 ভাগ আছিলে টোটেল কেইভাগ আছিলে এভাগ দুভাগ 3 ভাগ আছিলে সো ৰং কৰা অংশটোক আমি কি বুলি ক'ম 3/2 বুলি ক'ম এতিয়া চোৱা পিছৰটোত কি কৈছে সম্পূৰ্ণ ভৰ্তি হ'বলৈ আৰু 50 লিটাৰ পানীৰ প্ৰয়োজন হ'লে টেংকিটোৰ ধাৰকত্ব কিমান টেংকিটোত কিমান লিটাৰ পানী ধৰে আমাক উলিয়াবলৈ কৈছে এতিয়া চোৱা সম্পূৰ্ণ ভৰ্তি হ'বলৈ এই পাৰ্টটো লাগিব হয়নে সো এই পাৰ্টটো ৰং কৰি থোৱা নাই সো ৰং নকৰা অংশটোৰ আমি যদি ভগ্নাংশ লিখো তেতিয়া টোটেল কেইভাগ আছিলে 3 ভাগ এভাগ দুভাগ 3 ভাগ আছিলে 3 ভাগৰ 1 ভাগ থাকি গৈছে আমাৰ পানী নোহোৱাকে সো এই অংশটো মানে ভৰ্তি হ'বলৈ আৰু কিমান লিটাৰ পানী লাগে বুলি কৈছে 50 লিটাৰ দ্যাট মিন্স এই 1 ভাগটো কি হৈ যাব 50 লিটাৰ এইটো এভাগে আছে হয় ন এইটো কি হ'ব 50 লিটাৰ আৰু গোটেই ভাগবোৰ কি আছিলে সমান আছিলে ভগ্নাংশত গোটেই ভাগবোৰ কি হয় সমান হয় গতিকে এইটো হ'ব 50 আৰু এইটো হ'ব 50 লিটাৰ টোটেল যেহেতু 3 ভাগ আছিলে গতিকে 3টা 50 ওলাই গ'ল সো তিনিটা যোগ কৰিলে কিমান পাম 150 লিটাৰ অপশ্যন ডি দুটা সংখ্যাৰ পূৰণফল ইমান যদি এটা ইমান হয় তেন্তে আনটো কিমান ইন্টাৰেষ্টিং সো 20.7326 ইয়াক কেনেকৈ লিখিব পাৰো চোৱা 20.7326ক মই লিখিব পাৰিম এই যিটো পইণ্টটো আঁতৰাই ল'ম আৰু পইণ্টটো কেইটাৰ আগত আছিলে 4টাৰ আগত সো ইয়াক 4টা শূন্য দি ডেট মিন্স 1000ৰে হৰণ কৰিলে এইটো পাই যাম সো ইয়াৰ সলনি মই কেনেকৈ লিখিলো এনেকৈ লিখিলো সেম প্ৰচেছ 4.3ক আমি কেনেকৈ লিখিব পাৰিম 4.13ক মই লিখিব পাৰিম এই পইণ্টটো আঁতৰাই দিলে ইয়াৰ তলত মই দুটা শূন্য লগাম অৰ্থাৎ 100ৰে হৰণ কৰিলেই 4.13 ওলাই যাব এতিয়া আমাক প্ৰশ্নটো কি কৈছে যে এটা সংখ্যা ইমান দিয়া আছে আৰু এটা সংখ্যা আছে এই সংখ্যাটো আমি নাজানো গতিকে ইয়াক কি বুলি ধৰি লৈছো x আৰু এই সংখ্যা দুটা পূৰণ কৰিলে কিমান ওলাই বুলি কৈছে এই গোটেইটো ওলাই গতিকে তোমাক কি লাগে এতিয়া x লাগে গতিকে এই পাৰ্টটো দেখিছানে এই পাৰ্টটো আমাক নালাগে xৰ পৰা আঁতৰাই দিম নালাগে মানে সমান চিহ্নৰ ইফালে গুচি গ'ল বুলি ভাবিবা সো গুচি গ'লে ইয়াত যদি পূৰণ থাকে সমান চিহ্নৰ ইফালে গুচি আহিলে কি হ'ব হৰণ হ'ব কেনেকৈ হৰণ হ'ব এই 100টো যিহেতু তলত আছে এতিয়া ওপৰলৈ গুচি যাব আৰু 413টো তললৈ গুচি আহিব ইয়াক নতুনকৈ যদি লিখো তেতিয়া 27326 হ'ব তলত 1000 আছে
ইনটু 100 টো ওপৰলৈ গুচি যাব 413 টো তললৈ নামি আহিব ইয়াত থাকিলে x ইয়াৰ দুটা শূন্য আৰু ইয়াৰ দুটা শূন্য কটাকটি গুচি যাব ৰাইট এতিয়া চোৱা তলত 413 আছে ওপৰত এইটো আছে ইয়াক হৰণ কৰিব লাগে সো হৰণ কৰিবৰ কাৰণে ইয়াত লিখি লোৱা এনেকে লিখি লোৱা সো 413 ৰে কি কৰিব লাগে হৰণ কৰিব লাগে বাহিৰত 413 লিখি নাথাকিলেও হ'ব সো অপচনৰ লগত এইবোৰ সদায় খেলিবা সো অপচনত হাইছ প্ৰথম কিমান বাৰ দিছে 5 বাৰ দিছে সো 5 বাৰ দিছে আমি ইয়াত 5 বাৰ দিলে 5 13 65 5 4 গুণ 20 সো 2073 তকৈ সৰু হৈছে গতিকে 5 বাৰে দিম আমি 65 থাকিলে কিমান থাকিলে কিমান এফালে 13 হ'ব 13 পৰা 5 গলে কিমান থাকিব 8 থাকিব নামি আহিব 2 82 এতিয়া 82 ক মই কি কৰিব লাগে 413 ৰে হৰণ কৰিব লাগে সো 413 ৰে হৰণ কৰিবলৈ হলে 82 টো হৰণ না যায় গতিকে কেইবাৰ দিব লাগিব শূন্য বাৰ দিব লাগিব সো শূন্য বাৰ ক'ত দিয়া আছে অপচন ডি টো দিয়া আছে বাকিখিনি চাব নালাগে অপচন ডি টোৱে শুদ্ধ হ'ব যদি চাব লগা হয় আমি চাই দিম তো শূন্য বাৰ দিলে ইয়াত শূন্য হৈ গল 82 টো থাকি যাব এবাৰ 6 টো নামি আহিব ওকে এবাৰ লাষ্টত কেইবাৰ দিছা আমি দুইবাৰ দিম দুইবাৰ দিলে 2 13 26 2 4 গুণ 8 ওলাই গল সো 2 হ'ব দ্যাট মিন্স এই 413 ৰে ইয়াক যদি মই কাটো তেতিয়া আমাৰ ওলাই 502 আৰু তলত কি আছে ইয়াত তলত আছে আমাৰ সৰি ইয়াত এটা মিস্টেক হৈ গল দেই এই বৰ মিস্টেক হ'ব লৈছে সো ইয়াত 4টা আছিল ন 4টা শূন্য দিব লাগিব 4টা শূন্য ইয়াত 4টা শূন্য সো তলত কিমান থাকিব 100 থাকিব ওকে সো 100 থাকিলে ওপৰত যেটো আছে এটোৱে লিখি দিব লাগে আৰু দুটা শূন্য আছে দুটাৰ আগত বহুৱাই দিলে হৈ গল 5.02 যদি এটো ভেৰি ইম্পৰ্টেন্ট হয় এটো ভেৰি ইম্পৰ্টেন্ট হয় এটো আহিয়ে থাকে না ধৰণৰ কোৱেশ্চন সো 4.75 ইনটু 0.7 is equal to 3.325 তেন্তে ইমান is equal to কিমান চোৱা ইয়াত আমি যদি চাও তেতিয়া দেখিবলৈ পাও যে এইটো 475 আছে ইয়াতো কি আছে 475 আছে ডিফাৰেন্সটো কি জাস্ট দশমিকটো আছে ইয়াত 0.7 আছে ইয়াত কি আছে 0.7 আছে এমতে পূৰণ কৰিলে পূৰণ ফলটো কি হ'ব একে ওলাব মানে 3.325 ওলাব ঠিক আছে এইখিনি ওলাব কেনেকে ওলাই আমি ক্যালকুলেশন কৰিলে গম পাম সো ইয়াৰ মানটো লিয়াবলৈ কৈছে লিখিবা 475 into 0.7 আচ্ছা প্ৰথমতে ইয়াত কি আছিল 4.75 আছে তাৰ পৰা কি হৈ গল 475 মানে ইয়াত দশমিক আছিল ইয়াত দশমিকটো উঠাই দিলে সো দশমিকটো উঠাই দিলে মানে কি দশমিকটো দুটাৰ পিছলৈ লৈ গল সো দুটাৰ পিছলৈ লৈ গলে মই কি কৰিম 4.75 ৰ লগত 100 পূৰণ কৰিম দুটা শূন্য লাগে হয়নে দুটাৰ পিছলৈ লৈ গলে সো 100 পূৰণ কৰিম 0.7 ৰাখিলো সো 4.75 আৰু 0.7 এই এক নম্বৰটোত কি দিয়া আছিল ইয়াৰ মানটো লিখি দিম 3.325 আৰু এই 100 টো পূৰণ হৈ আছে ইয়াত মই পূৰণ কৰি দিম সো পূৰণ কৰাৰ লগে লগে মই কৈছো নহয় দশমিকটো পিছলৈ গুচি যাব দুটা শূন্য আছে গতিকে দুটা অংকৰ পিছলৈ গুচি যাব 332.5 যদি বুজি পোৱা নাই আকৌ ভিডিওটো বেক কৰি চাবা সো ইয়াৰ উত্তৰটো অপচন এ টো হ'ব আৰু ভিডিওটো যদি ভাল পাইছা তেন্তে লাইক কৰা লাইক এটা কৰিয়ে লোৱা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰো কৰা ঠিক আছে আৰু কমেন্ট বক্সত ধুনীয়াকে বুজি পাইছা নে নাই পোৱা অকনমান কবাচোন তোমালোকে আৰু মই বেছি স্পীড কিও পঢ়াইছো নেকি এটো কবা নাম্বাৰ 5 ত আছে যদি ইমান ইকুৱেল এইটো ভেৰি ইম্পৰ্টেন্ট হয়তো বাৰে বাৰে আহিয়ে থাকে ঠিক আছে সো ইয়াতো চোৱা গোটেই অংকবোৰ একে ইয়াত গোটেই অংকবোৰ একে মানে ওপৰত কি আছিল 48543 তলতো আছে 48543 ডিফাৰেন্সটো অকল দশমিক এটাৰ আগত থাকিব দুটাৰ আগত থাকিব এনেকুৱা সো ইয়াৰ যদি সেম থাকে সো ইয়াৰ পূৰণ ফল বা হৰণ ফলবোৰ কি হ'ব সেমে ওলাব সো ইয়াৰ মানটো আমাৰ কি হ'ব 1471 এ হ'ব কিন্তু ইয়াত কি বহিব দশমিক বহিব কেনেকে বহিব আমি ক্যালকুলেশন কৰিলে গম পাম সো এইটো প্ৰথমতে লিখি লবা এটো লিখিলে 48.543 হয় সো ইয়াক কেনেকে লিখিছেগে চোৱা ইয়াত তোমাৰ আছিল প্ৰথম এটাৰ আগত দশমিক আছিল হয়নে সো এটাৰ আগত দশমিক আছিল কিন্তু এতিয়া কেইটাৰ আগত আছেগে টোটাল তিনটাৰ আগত আছে সো ইয়াৰ পৰা ইয়ালৈ দুটা অংকৰ আগলৈ লৈ গলগে সো দুটা অংকৰ আগলৈ লৈ গলগে মানে কি কৰা হ'ব এটো হৰণ কৰা হ'ব কিহেৰে হৰণ কৰা হ'ব ইয়াত মই আগৰটোকে লিখিম 4854.3 কিহেৰে হৰণ কৰা হৈছে 100 ৰে হৰণ কৰা হৈছে তাৰ পিছত হৰণ চিন আছে গতিকে হৰণ চিন লিখিম ইয়াত কি আছে 33 আছে ইয়াত কি আছে
33 আছে প্ৰথমটোত কি আছিলে 3.3 প্ৰথমটো লিখি লবা 3.3 আছে so 3.3 33 কৰিছে that means কি কৰিছে এইটো 10 এটা পূৰণ কৰিছে 10 এটা পূৰণ কৰিলেহে দশমিকটো উঠি যাব 33 হ'ব হয়নে so এতিয়া 4854.3 এইটো ৰাখিবা 3.3 টো ইয়াত ৰাখিবা আৰু ইয়াত থাকি গ'ল এই যিটো হৰণ চিন আছে ইয়াক পূৰণ কৰি দিবা পূৰণ কৰি দিলে 100ৰ তলত সদায় মই গোটা সংখ্যা যিকোনো সংখ্যাৰ তলত আমি কি লিখিব পাৰো 1 এটা লিখিব পাৰো সো 1 লিখিলে এইটো পূৰণ হোৱাৰ লগে লগে ওলোটা হৈ যায় এনেকৈ আৰু তলত 10টো পূৰণ হৈয়ে আছে সো 4854.3 এনেকৈ থাকিব 3.3 এনেকৈ থাকিব ইয়াক সেপাৰেটলি লিখিব পাৰিম 1/100 এই পাৰ্টটো দেখিছেনে 1/100 আৰু এই যিটো 10ৰ তলতো মই 1 এটা লিখিব পাৰো আৰু এই চিনটো কি হৈ আছে হৰণ চিন ইয়াক মই পূৰণ কৰিম পূৰণ কৰাৰ লগে লগে আকৌ এইটো ওলোটা হৈ যাব 1 টো ওপৰত 10 টো তলত ওকে সো ইয়াৰ মানটো কি আছিল চোৱা ইয়াৰ মানটো ইয়াত দিয়া আছে 1471 কিন্তু এই দুটা পূৰণ হৈ আছে পূৰণ হলে কি হৈ যাব 1001 সো আলটিমেটলি আমি পালো 1471 এক গুণ 1471 আৰু তলত আছে 1000 so কেইটা শূন্য আছে তিনটাৰ আগত দশমিক যাব so 1.471 option A will be correct answer সৰল কৰা simple question হয় এটো পৰীক্ষাত আহিছে আগতে so ইয়াত কি চিন আছে মাইনাস চিন আছে প্লাস আছে আকৌ মাইনাস আছে প্ৰথম প্লাসৰ কাম কৰিম so প্লাস কত আছে ইয়াৰ আগত প্লাস আছে গতিকে ইয়াক লিখিলাম 275 তাৰ পিছত ইয়াৰ আগত প্লাস আছে so ইয়াক আমি কি কৰিম প্লাস কৰিম দুইটাকে প্লাস কৰিম 4.75 পাছে পাছে 10 হাতে হাতে 14 একে 15 4 2 6 একে 7 তাৰ পিছত ইয়াৰ আছে মাইনাস so মাইনাসে কি হয় প্লাস হয় that means 3.80 আৰু 1.25 আমি কি কৰিম যোগ কৰিব লাগিব যোগ কৰিলে কি হয় 5 8 2 10 ৰ শূন্য 3 4 একে 5 আৰু ডাঙৰটো আগত মাইনাস আছে গতিকে ইয়াত কি হ'ব মাইনাস that means এই দুটা কি কৰিব লাগিব এতিয়া আকৌ বিয়োগ কৰিব লাগিব so বিয়োগ কৰিবৰ কাৰণে পইণ্টৰ পুনে পুনে পইণ্ট বহুৱাই 505 বিয়োগ কৰি দিয়া 10ৰ পৰা 5 গলে কিমান থাকিব 5 ইয়াত 4 থাকিলে 4 ইফালে 7ৰ পৰা 5 গলে কিমান থাকিব 2.45 ওকে কিন্তু ইয়াত কিহত আছে দশমিকত আছে সৰি ভগ্নাংশত আছে ইয়াক ভগ্নাংশলৈ কনভাৰ্ট কৰিম so 2.45 ক আমি কেনেকৈ লিখিব পাৰিম 245 টো ওপৰত লিখিম আৰু 100 লিখিম কাৰণ দুটা আছে so দুটা হলে দুটা শূন্য লিখি হৰণ 100ৰে হৰণ কৰিলেহে দশমিকটো 2.45 হ'বগে ওকে হৰণৰ আগত গুচি আহিব so ইয়াক কি কৰিম 100ৰে মই যদি 245 হৰণ কৰিম কেইবাৰ যাব 200 বাৰ যাব কিমান থাকিলে 45 থাকিলে আৰু থাকিলে তলত 100 এতিয়া ইয়াত তলত এনেকৈ আছে নে নাই ইয়াক so দুইটা 45 আৰু 100 দুইটাই 5ৰে হৰণ যায় 5 9 গুণ 45 আৰু এফালে 5 20 সং 100 so থাকিলে আলটিমেটলি 2 + 9/20 অপচন এ ৰামে এখন কিতাপ ইমান টকাত কেইটামান দৰব ইমান টকাত কিনি দোকানীজনক 500 টকা দিলে তেওঁ ঘূৰাই পাব প্ৰথমতে এনে ধৰণৰ এইটো কোৱেশ্চন আগতে আহিছে ৰাইট সো কিমান টকা কিনিলে এইটো প্ৰথমতে চাই লোৱা 1.750 প্লাস 248.25 সো ইমান টকাৰ বস্তু কিনিলে 7 8 8 16 7 4 11 একে 12 2 3 একে 4 426.75 টকা হৈ গল কিন্তু দোকানী কিমান দিছিলে 500 টকা দিছিলে সো 500 টকাৰ পৰা 426.75 টো বিয়োগ কৰিব লাগিব 500ৰ পিছত যেহেতু দশমিক নাই দি লব পাৰিম আৰু একো নাই গতিকে 0 0 দিব পাৰিম সো বিয়োগ কৰা 10ৰ পৰা 5 গলে 5 9ৰ পৰা 7 গলে 2 এফালে যেহেতু নাৰ লৈছিলে গতিকে এটো 9 থাকিব 9ৰ পৰা 6 গলে কিমান থাকিব 3 ৰাইট সো ইফালেও 9 থাকিব 9ৰ পৰা 2 গলে 73 এফালে থাকি গল 1 4 4 পৰা 4 গলে 0 73.25 অপচন ডি ওকে ভেৰি ইম্পৰ্টেন্ট এইটো ইয়াক কি কৰিবলৈ কৈছে যোগ কৰিবলৈ কৈছে সো এনেকৈ যোগ কৰিম চোৱা 0.1 সো দশমিক থকাৰ লগে লগে দশমিক দেখিলে আমাৰ এলাৰ্জি হয় এলাৰ্জি টেবলেট খাব লাগিব কেনেকৈ টেবলেট খাম তিনটাৰ আগত এইটো বেছি হৈ গৈছে ওকে সো দুটাৰ আগত দশমিক আছে দশমিক আঁতৰাবৰ কাৰণে পূৰণ কৰিম কিমান পূৰণ কৰিম দুটা শূন্য লগাম আৰু 1 টো that means 100 তলত যদি 100 পূৰণ কৰিছো ওপৰতো কি কৰিব লাগিব 100 পূৰণ কৰিব লাগিব তাৰ পিছত এই পাৰ্টটো আছে নহয় এই পাৰ্টটো এৰি দিব নোৱাৰিম সেম প্ৰসেস তলৰটোত
দশমিক এটাৰ আগত আছে গতিকে 10 পূৰণ কৰিম ওপৰতো কি পূৰণ কৰিম 10 পূৰণ কৰিম পূৰণটো ইয়াত থাকি গৈছে এতিয়া ইয়াক মই যদি পূৰণ কৰো 1 আৰু 100 পূৰণ কৰিলে কি হয় 100 হয় কিমান হয় 100 হয় দশমিক কেইটাৰ আগত আছিলে এটাৰ আগত সো ইয়াত দশমিকটো বহিব 10.0 সো 10.0 টো অকল 10 বুলি লিখিব পাৰো সো ইয়াত দশমিক গুটেটো উঠি যাব সো ইয়াত থাকিব 1 প্লাস চিন আছে প্লাস লিখিম তাৰ পিছত এটো কি হ'ব 1 10 গুণ কিমান হয় 10 1 10 গুণ কিমান 10 কিন্তু দশমিক কেইটাৰ আগত আছিলে দুটাৰ আগত আছিলে কেইটাৰ আগত দুটাৰ আগত সো দুটাৰ আগত বহিলে ইয়াত বহিব 0.10 সো ইয়াক অকল 1 বুলি লিখিব পাৰে তাৰ পিছত তলত দশমিকটো উঠি যাব 1 আচ্ছা মই যদি যোগ কৰো তেতিয়া তলত কি থাকিব লাগে 1 থাকিব লাগে কিন্তু ইয়াত কতো তলত 1 নাই গতিকে এই গোটেই দশমিকটো আকৌ অতৰাই ল'ব লাগিব সো প্লাস এই দশমিকটো অতৰাম 0.1 এটাৰ আগত দশমিক আছে গতিকে 10 পূৰণ কৰিম তেতিয়া তলটোত কিমান পূৰণ কৰিম 10 পূৰণ কৰিম তেতিয়া কি হৈ গ'ল চোৱা 10/1 আৰু এফালে 1 থাকি যাব কাৰণ এটো দশমিকটো উঠি যাব ন আৰু ইয়াত কিমান থাকিব 10 থাকিব 1 আৰু 10 মানে ভগ্নাংশ দুটা আছে ভগ্নাংশ যোগ কৰিবলৈ হলে আমি কি কৰিব লাগে তলৰ দুটা লহাগু ল'ব লাগে লহাগু কেনেকৈ ল'ম একেৰে যেহেতু 10 টো হৰণ যায় গতিকে ইয়াৰ লহাগু কি হ'ব 10 হ'ব 10 এটা লিখি লম সো চোৱা এইটো 1 আছিলে ইয়াক 10 কৰিব লাগে 1 ৰ লগত কি পূৰণ কৰিম 10 পূৰণ কৰিম ওপৰতো কি পূৰণ কৰিব লাগিব তেতিয়া 10 10 গুণ কি হয় 100 যোগ চিন আছে যোগ লিখিম ইয়াত কিমান আছে 1 আছে কাৰণ এইটো 10 অলৰেডি হৈ আছে 1 পূৰণ কৰিলে হ'ল ওপৰতো 1 পূৰণ কৰিম 1 সো 101/100 সৰি 101/10 অপচন এ তলৰ কোনটো 1.01 ৰ সমান পাৰ্চেন্টেজত আছে সো 1.01 ক কেনেকৈ লিখিব পাৰিম 101 দুটাৰ আগত দশমিক আছে গতিকে দুটা শূন্য লিখি 1 সো ইয়াক এতিয়া আমি কি কৰিব লাগিব পাৰ্চেন্টেজলৈ নিব লাগিব পাৰ্চেন্টেজলৈ নিবলৈ হলে পাৰ্চেন্টেজৰ মই চেপ্টাৰ লৈ আনিম তাত ধুনীয়াকৈ আকৌ বুজি পাবাগে এই বিষয়ে আকৌ সো ইয়াত অকনমান বুজাই লৈছো সো পাৰ্চেন্টেজলৈ নিবলৈ হলে সদায় আমি কি কৰিম 100% পূৰণ কৰিম সো এইটো চোৱা 101 পূৰণ 100% টো ওপৰত আছে ৰাইট আৰু তলতো 100 এটা আছে 100 আৰু 100 কটাকটি গল 101 থাকিলে আৰু পাৰ্চেন্টেজ চিনটো থাকিলে 101% অপচন এ এডাল ৰছীৰ দৈৰ্ঘ্য 37.2 মিটাৰ বুলি কৈছে ইয়াক সমানে 6 টুকুৰা কৰিলে প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য কিমান সমানে 6 টুকুৰা মানে কি কৰিছে 6 ভাগ কৰিছে সো 6 ৰে হৰণ কৰি দিয়া 6 6 গুণ 36 1 থাকিলে 0.2 টো নামি আহিব ওকে যেটো 6 তকৈ এই পইণ্টৰ আগত কিমান আছে 1 আছে 6 তকৈ সৰু গতিকে দশমিক দিম দশমিক দিয়াৰ লগে লগে দশমিকটো উঠি যাব 6 2 গুণ কিমান হ'ব 12 সো এক টুকুৰাৰ প্ৰতিটো টুকুৰাৰ আমি দৈৰ্ঘ্য যদি উলিয়াবলৈ যাওঁ 6.2 অপচন বি